প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ আমি দেখিছোঁ তেওঁতো যিকোনো ৰাজনীতি দলতে নাথাকক কিয় তেওঁ সক্ৰিয় তেনেকুৱা ধৰণৰ কাম কৰা আমি দেখা নাই। তেওঁ আমাৰ দলৰে আছিল, তেখেতেই আছিল সৃষ্টিকৰ্তা BPFৰ, কিন্তু কি কাৰণত তেখেতে ফালৰি কাটিলে আমি নাজানিলোঁ, গম নাপালোঁ। এতিয়া বহুত পিছত তেওঁ UPPLত যোগদান কৰিলে। যোগদান কৰাৰ পিছতো সক্ৰিয়ভাৱে কাম কৰা সেনেকুৱা দেখা নাই। কিন্তু আজি যোৱাকালি হঠাতে তাক যোৱা পৰহি হঠাতে মানে চন্দন ব্ৰহ্মক তেখেতসকলে এই কাজলগাঁও সমষ্টিৰ কেণ্ডিডেট বুলি তেখেতসকলে ডিক্লেয়াৰ দিলে। ডিক্লেয়াৰ দিয়াৰ পিছত আমি দেখিছোঁ মানে তেখেতসকলৰ মাজত কোনো কনফিডেন্সেই নাই, এনেকুৱা ধৰণৰ লাগিছে যে তেখেতসকলে জিকিব। কাৰণ আমি শুনিছোঁ এইটো ইয়াৰ কেণ্ডিডেট হ'ব বিচাৰিছিল ৰণগৰা নাৰ্জাৰীয়ে, MP ৰণগৰা নাৰ্জাৰীয়ে, কিন্তু তেখেতে আমাৰ যিটো ব্লেছিং ৰেলী সেই ৰেলীটো দেখি তেখেতসকলে শংকিত হৈছে আৰু ৰণগৰা নিজেই ডিনাই কৰিছে যে মই খেলিব নোৱাৰোঁ, মই হাৰি যাম। তাৰ পিছতে চন্দন ব্ৰহ্মই কোনটো সাহসত টিকেটটো ল'লে ক'ব নোৱাৰোঁ। মই ভাবিছোঁ চন্দন ব্ৰহ্মই কিবা এটা ৰিভেঞ্জৰ কাৰণেহে এইটো লৈছে, কিন্তু যিয়ে মানসিকতা নহওক কিয় চন্দন ব্ৰহ্ম নিজিকে আৰু তাৰ কেনেকুৱা ধৰণৰ বেচ আগৰ যিটো বেচ সেইটো নাই। এতিয়া তেওঁ অকলে বুলি ক'ব পাৰি, অকলশৰে থাকে আৰু অকলে ৰাতি ৰাতি ঘূৰি ফুৰে, এইবিলাক মানে আমি খবৰ পাই থাকোঁ। গতিকে তেওঁ কেনেকৈ ভোট জিকিব? যোৱাকালি তেওঁ ৰেলী এটা উলিয়াইছে, 150মান মানুহ হৈছে। এই 150মান মানুহে তাক জয় কৰিব পাৰিব নেকি? এইটো অসম্ভৱ কথা। গতিকে তেওঁ এটা মানে অলপ মানসিকভাৱে কিবা এটা দুৰ্বল হোৱাৰ নিচিনা লাগিছে। কিন্তু এইটো হ'ব নালাগে, ৰাজনীতিত উত্থান পতন থাকে, সেইটো আমি জানো। চন্দন ব্ৰহ্ম যদি এনেকুৱা ধৰণৰ চিন্তা কৰিছে সেইটো ভুল, তেওঁ সেইটো চিন্তা কৰিব নালাগে। BPFৰটো 100% জিকা, একেবাৰে জিকা বুলি ধৰি ল'ব পাৰে এইটো ছিটটো, কাজলগাঁও যিটো ছিট সেইটো। আৰু চন্দন ব্ৰহ্মই ভাবিব নালাগে যে হাগ্ৰামা মহিলাৰীৰ কোনো ফিল্ড নাই, কোনো ফলোৱাৰ্ছ নাই, এইটো তেওঁ ভাবিব নালাগে। কাৰণ আজিৰ দিনত হাগ্ৰামা মহিলাৰী এজন এনেকুৱা নেতা যিজনৰ লগত মানে BTCৰ 90% মানুহে স্বতঃস্ফূৰ্তভাৱে যোগদান দিবৰ কাৰণে তেখেতসকলে ওলাই আহিছে। গতিকে এই দলটোক ইমান সহজে হৰুৱাব পৰাটো অসম্ভৱ। গতিকে আমি নাহাৰিম। আমাৰ যিটো কেণ্ডিডেট পানীৰাম ব্ৰহ্ম, তেখেতৰ স্থিতি মজবুত আৰু আমি ইজিলি ইয়াতে জিকি যাব পাৰিম, এইটো 100%। কি কি ফেক্টৰ আছে আপোনালোকে কৈছে আপোনালোক শক্তিশালী, কেনেকুৱা কেনেকুৱা ফেক্টৰ দেখিছে? UPPL ক'ত পিছ পৰি আছে আপোনালোকৰ? UPPLৰটো আমি দেখিছোঁ তেখেতসকলে যোৱা ইলেকশ্যনৰ আগে আগে যিবিলাক এচুৰেঞ্চ দিছিল, প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে এটাও মানে সম্পূৰ্ণ কৰিব পৰা নাই, তেওঁলোকে পালন কৰিব পৰা নাই। তেওঁলোকে মানে সেইটো কি বুলি কয়, এইটো ফেইলাৰ হৈছে। তেওঁলোকে কৈছিল মহিলাসকলৰ কাৰণে 75,000 টকা দিব ছেল্ফ হেল্প গ্ৰুপক, কোনো এটা মহিলাক দিব পৰা নাই। ঘৰে ঘৰে চাকৰি দিয়া কথা কৈছিল, কোনো ঘৰত এটাও চাকৰি দিব নোৱাৰিলে। আৰু কিবা কিবি বহুত ধৰণৰ প্ৰলোভন তেখেতসকলে দেখুৱাইছিল। অৰুণোদয়ৰ আঁচনি চবে ঘৰে ঘৰে অৰুণোদয় দিয়া কথা কৈছিল, নাই সেইটোও দিব নোৱাৰিলে। গতিকে পাব্লিক এতিয়া তেখেতসকলৰ কথা বিশ্বাস নকৰে। সম্পূৰ্ণ যিটো কৈছে সেইবিলাক সকলো কথা তেওঁ মানে তেখেতসকলে মানে সম্পূৰ্ণ কৰিব পৰা নাই। আৰু তেখেতসকলৰ যিটো একৰ্ড, সেই একৰ্ডত তেখেতসকলে যি লৈ আহিছিল সেইবিলাকতো একোৱেই তেওঁলোকে কৰিব নোৱাৰিলে। গতিকে পাব্লিকে কি বিচাৰে? পাব্লিকে বিচাৰে যে পাব্লিকৰ কাৰণে কিবা এটা কাম কৰি দিয়ক, কিন্তু তেওঁলোকে 5 বছৰত একোৱেই কাম কৰি দিব নোৱাৰিলে। এইকাৰণে এতিয়া পাব্লিক তেখেতসকলৰ লগত নাই। আৰু হাগ্ৰামা মহিলাৰে 15 বছৰ শাসন কৰাৰ সময়ত যিখিনি কাম কৰিলে, বৰ্তমান BTCত যি দেখা যায় এই গোটেইবিলাক হাগ্ৰামা মহিলাৰীৰেই অৱদান। গতিকে হাগ্ৰামা মহিলাৰীৰ যিটো অৱদান সেইটো পাব্লিকে মানে চকুৰে দেখা পাইছে, কিন্তু প্ৰমোদ বড়োৰ যিটো মুখৰ কথা, এইটো মুখৰ কথাতেই শুনা পাইছে, তেওঁলোকে চকুৰে দেখা নাই। এইটোৰ পাৰ্থক্যতে আজিৰ দিনত সকলো পাব্লিক আমাৰ লগত BPFৰ লগত আছে। সম্পূৰ্ণৰূপে প্ৰমোদ বড়োৰ UPPL চৰকাৰক প্ৰত্যাখ্যান। আমি আজি কাজলগাঁও ব্লক BPF হিচাপে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ এটা কথা স্পষ্ট কৰিবৰ কাৰণে যে চন্দন ব্ৰহ্ম তেওঁ নিজেই BPF এৰি যোৱা মানুহ, 1 নম্বৰ কথা। তেওঁৰ বিৰুদ্ধে আমি বেছি ক'বলৈ নাযাওঁ, কিন্তু তেখেতৰ যিটো বেছ সেইটো বেছ নাই।
আমি BPF হিচাপে আগতে যেনেকৈ আছিলোঁ আজিও তেনেকেই আছে তেওঁ যিয়ে নকওক কিয় আমি কাজলগাঁও হিচাপে অহা নিৰ্বাচনত আমাৰ BPFৰ কেণ্ডিডেট পানীৰাম ব্ৰহ্ম 100% চিয়'ৰ এটা জিকাটো চিয়'ৰ BPFৰ এতিয়া শক্তি কিমান আছে আপোনালোকৰ এইটো পৰিয়ালী সমষ্টিত কি ধৰণে আপোনালোকৰ আমাৰ টোটেল কাজলগাঁও সমষ্টিত বৰ্তমান এপ্ৰক্সিমেটলি 60,000 ভোটাৰ আউট অফ 60,000 আপোনাৰ মুছলিম ভোটাৰ আছে এৰাউণ্ড প্ৰায় 18,000 না 19,000 বাকী আপোনাৰ বেলেগ বেলেগ বড়োতো আছেই প্লাছ আপোনাৰ বিভিন্ন জাতি গোষ্ঠীবিলাক আছে এই গোটেই জাতি গোষ্ঠীবিলাক সমীকৰণ কৰি পেলাই আজি আমি বড়ো ভোটটো আমি এটলিষ্ট 60% আমি পাম বাকী মুছলিম ভোটটোতো প্ৰায় 100%ই যিমান ভোট কাষ্টিং হ'ব তাৰে 100% আমি পাম বাকী বিভিন্ন জাতি বেংগলী অলপ আছে নেপালী কিছু আছে ৰাজবংশী কিছু আছে তাৰে আমি এটলিষ্ট মানে এই 50% 40% এইটোতো পাম বেলেগ কাষ্টৰ গোটেইকেইটা এভাৰেজ মিলি পেলাই আমি কাজলগাঁও সমষ্টিৰ পৰা আমি জিকি যোৱাটো একেবাৰে নিৰ্ঘাত 100% চিয়'ৰ সংখ্যালঘু ভোটাৰ BPFৰ প্ৰতি আকৃষ্ট হোৱাৰ মূল কাৰণ কি বুলি ভাবিছে আপোনালোকে যেহেতু কৈছে যে সংখ্যালঘু ভোটাৰ আপোনালোকে পাব সংখ্যালঘু ভোটাৰ আপোনালোকৰ প্ৰতি আকৃষ্ট কিয় হৈ আছে সংখ্যালঘুৰ ভোটাৰটো যোৱাবাৰৰ মানে কিয় আকৃষ্ট হৈছে কথাটো এইটোৱেই জানিবলগীয়া যে 2003 চনত যেতিয়া BTC চুক্তিটো হৈছিল এই চুক্তি তেতিয়াই মানে এইটো স্পষ্টকৰণ কৰা হৈছিল যে এজ অন ডেট 10 ফেব্ৰুৱাৰী যিদিনাখন চুক্তি হৈছিল সেই তাৰিখত যিসকল ব্যক্তি আমাৰ BTCত আছে তেওঁলোকে মানে ইয়াৰে চিটিজেন আৰু দ্বিতীয় কথাটো হৈছে কি আজি ধৰক বিভিন্ন ঠাইত বিভিন্ন তেওঁলোকে সমস্যাটো পাই আছে কিন্তু আমি BPF দল হিচাপে আমাৰ প্ৰেচিডেণ্ট হাগ্ৰামা মহিলাৰী ছাৰে মুছলিম ভাইসকলক মানে যিটো গেৰেণ্টি দিলে যে নিৰাপদে থাকিবলৈ পাব এই এচুৰেঞ্চটো গ্ৰহণ কৰি পেলাই আজি মুছলিম ভাইসকলে আমাৰ BPF দলক ছাপোৰ্ট কৰাটো একেবাৰে গেৰেণ্টিড হৈ আছে চিয়'ৰ বিজেপিৰ অৱস্থা কেনেকুৱা হৈ আছে ইয়াত বিজেপি ফেক্টৰ নাই ইয়াত বেছি ক'বলৈ নাযাওঁ বেছি ফেক্টৰ নাই চন্দন ব্ৰহ্মই আৰু এটা কথা কৈছে যে এই কাজলগাঁও সমষ্টিত তেওঁৰ লগত কোনেও মানে কি নহয় তুলনা নহয় পানীৰাম ব্ৰহ্মটো বাদে দিয়ে তুলনা নহয় বুলি কৈছে তুলনা নহয় এইটোতো তেওঁৰ কথা কিন্তু আজিৰ দিনটোত আমি কওঁ যে চন্দন ব্ৰহ্মৰ কোনো ফেক্টৰী নাই তেওঁ যে এজন BTC সৃষ্টিকৰ্তা লিডাৰ আছিল আজিৰ দিনটোত সেই ইমেজটো তেওঁৰ নাই গতিকে তেওঁ ফেক্টৰী নাই দিছপুৰৰ পৰা যাৰ ফলত সি আজি বেক টু পেভিলিয়ন টাইপ মানে এই সৰু সুৰা MCLA টিকেট লৈ পেলাই সি খেলিবলগীয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত